বিজেপি এটা ভোট চুৰ দল আৰু তেওঁলোকে যে ভোট চুৰ কৰি চৰকাৰ গঠন কৰিছে সেয়া ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰমাণ কৰি গোটেই সমগ্ৰ ভাৰতক জাগৰিত কৰিছে, যাৰ বাবে বিজেপিয়ে আজি আবুল তাবুল বকি মিছা অপবাদ তেখেতৰ ওপৰত দিছে। 2 নম্বৰটো কথা হৈছে বিজেপি দল হৈছে গৰু চুৰ। তেওঁলোকে গীৰ গাই নামত গৰু গোটেই চুৰ কৰি নিজে আকৌ ৰাজ সাহায্য লৈ জনতাক শোষণ কৰিছে। 3 নম্বৰতে এওঁলোক হৈছে মাটি চুৰ। এওঁলোকে কি কৰিছে, আমাৰ খিলঞ্জীয়া লোকসকলৰ কাৰ্বি, দেউৰী, ৰাভা, বড়ো এই লোকসকলৰ যিমান আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটি এইবোৰ জোৰ জবৰদস্তি কাহি চুৰ কৰি তেওঁলোকে পুঁজিপতিসকলক দিবলৈ চেষ্টা কৰি আছে। এই BTAD নিৰ্বাচনত পুনৰ আপোনালোকে চাব, আকৌ এওঁলোকে সেই কুকুৰাঝাৰৰ পৰ্বতজোৰাৰ মাটি, আমাৰ শোণিতপুৰ জিলাৰ চেঙেলিমৰাৰ মাটি এইবোৰ তেওঁলোকে কাহি কুহি তেওঁলোকৰ পুঁজিপতিক যাক ভাল লাগে তাকে দিবলৈ এওঁলোকে যা যোগাৰ কৰি আছে। আৰু কংগ্ৰেছে আমি ইয়াক প্ৰত্যাহ্বান জনাইছো, আমাৰ শেহতীয়া জনপ্ৰিয়তাত আমাক ভয় কৰি তেওঁলোকে ৰাজপথত নামি আমাৰ কাৰ্যালয়বিলাকত অত্যাচাৰ কৰিছে। প্ৰশাসনে কিন্তু আমাক সুৰক্ষা দিবলৈ সক্ষম